হেল্ল' এভৰিৱান, ওলাইছোঁ এতিয়া যাবলৈ টাউনৰ ফালে। সৰু কিবা কিবি অলপ বজাৰ কৰিব আছে আৰু এটি উপহাৰ ল'বও লাগে। এয়া টাউন পায়ে কাঁহৰ কাঁহীত ধুনীয়া নাম এটা লিখি আছোঁ, অংশুমান। মানে আমাৰ ভকত ভকতনীৰ বেটাৰ ভাত মুখত দিয়া নিয়ম আছে। গিফ্টত কি কি লোৱা হ'ল আপোনালোকক বাৰু ধুনীয়াকৈ দেখাম। আজিকালি আকৌ কাঁহীবিলাকত ধুনীয়াকৈ নাম লিখি দিবও পাৰি নহয়। আমাৰ দিনত চাগে তেনেকুৱা নাছিলে, সেইকাৰণে মই নামটো লিখাই দিছোঁ যাতে কোনেও তাৰ পৰা কাঁহীখন ল'ব নোৱাৰে। এতিয়া আহিলোঁ আমি আমাৰ পেট পূজা কৰিবলৈ। টাউনলৈ ওলাই আহিলে কি জানো ইমান কিবা কিবি খাওঁ খাওঁ লাগি থাকে। পিছে এইবিলাক খোৱাৰ পৰা মই বহুদিন আঁতৰিয়ে আছিলোঁ। আজি বোলো খায়ে দিওঁ। তন্দুৰী চিকেন অৰ্ডাৰ কৰিলোঁ, আহিও গ'ল। এয়া ধুনীয়াকৈ খাই আছোঁ, গৰমে গৰমে খাই মজা লাগে। তাৰপিছতে এক প্লেট ফ্ৰাইড ৰাইচো অৰ্ডাৰ কৰিলোঁ। সেইবিলাক খোৱাৰ পাছত শেষত এয়া ঠাণ্ডা মিঠা কিবা এটা খাই দিছোঁ যাতে সোনকালে হজম হয় সেইখিনি। তাৰপিছতে শেষত এটা মিঠা পান খাই মেলি এতিয়া ঘৰলৈ আহি আছোঁ দেই। ঘৰ আহি পালোহি। এতিয়া শোৱাৰ আগতে ভাবিলোঁ যে অলপমান চুলিত আজি তেল লওঁ। বহুত দিন তেল লোৱা নাই, সেইকাৰণে চুলি চাগে সৰিছে আৰু ড্ৰেণ্ড্ৰাফো বহুত বেছি হৈছে। এই তেলটো মই আগতেও লগাওঁ, দেখাইছোঁ আপোনালোকক। নেচাৰ চিয়ৰৰ জং তেল হয়। ইয়াৰ যদি লিংক লাগে আপোনালোকে মোৰ ডেছক্ৰিপশ্যন চেক কৰিলে পাব আৰু মই কমেণ্টতো পিন কৰি দিম। বহুত বেছি এটা ভাল তেল হয়, একেবাৰে নেচাৰেলকৈ তৈয়াৰ কৰা হৈছে। আজিলৈ আহিছোঁ, বাই বাই।